পৰৱৰ্তী বাতৰি পুনৰ বহিৰাজ্যত অসমীয়া যুৱকৰ ৰহস্যজনক মৃত্যু কৰ্মসংস্থাপনৰ বাবে যোৱা মাজুলীৰ যুৱকৰ কৰুণ মৃত্যু মৃত যুৱকজন সোণোৱাল কছাৰী গাঁৱৰ অভিজিত সোণোৱাল হায়দৰাবাদলৈ যোৱাৰ পথত কাকিনাডাত উদ্ধাৰ হয় মৃতদেহ মঙলবাৰে তিনিজন বন্ধুৰ সৈতে ওলাই গৈছিল 28 বছৰীয়া অভিজিত সোণোৱাল বৃহস্পতিবাৰে নিশা কাকিনাডা আৰক্ষীয়ে উদ্ধাৰ কৰে মৃতদেহ চলন্ত ৰেলৰ পৰা পৰি মৃত্যু নে হত্যাকাণ্ড এতিয়াও স্পষ্ট হোৱা নাই পৰিয়ালৰ লোকৰ মতে পৰিকল্পিতভাৱে যুৱকজনক হত্যা কৰা হৈছে কাইলৈ পাবলগীয়া আছিল কেলালৈ যাম বুলি গৈছিলে কৰ্মক্ষেত্ৰত যাম বুলি কোৱা কাৰণে গ'ল কালি 12-11 বজা মানত তেনেকুৱা নামিলে বুলি খবৰ পোৱা গ'ল ৰাতিপুৱা ফোন কৰি আছিলে ফোন ৰিচিভ কৰা নাই তাৰপিছত 10-11 বজাত সেইফালৰ পৰা ফোন মাৰিলে এনেকুৱা বুলি তাৰ ফোন ৰিচিভ কৰে তাৰ ডেড মানে কয় মোবাইলত ফটো খুজিলোঁ এনেকুৱা হ'ল বুলি ক'লে ইমানে তাৰপিছত আৰক্ষী যোগাযোগ কোৱা হৈছে বাৰু এতিয়ালৈকে কৈছে এনেকুৱা গম পোৱা নাই এতিয়ালৈকে